কৃষ্ণ 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 পাঠমে প্ৰণাম ব্ৰহ্ম ৰূপী হনা তন হৰি সৰ্বয়ব তাৰৰ কাৰণ নাৰায়ণ হে জয়কে হব হৰি হৰি নাৰায়ণ তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ হৰি তুমি বিনে ভকতৰ গতি নাহি আনহে জয়কে হব হৰি কৃষ্ণ পৰম চৰাৰ ভাগৱত প্ৰেমী ভক্তবান বাপ বান্ধৱ আই মাতৃ আৰু বিশেষত কৃষ্ণৰ অতিকে প্ৰিয় কণ কণ ভাইটি ভণ্টিসকলৰ শ্ৰীচৰণত হৃদয় পদ্মত আমি সেৱা ধৰিছোঁ হওক যি হৃদয় পদ্মত প্ৰভু ভগৱন্ত গোবিন্দ নিবাস কৰে সেই হৃদয় পদ্মত আমিও সেৱা ধৰিছোঁ হওক কৃষ্ণ গোসাঁই সকলোৰে প্ৰতি তুষ্ট হওক সকলোৰে মংগল তেখেতে কামনা কৰক সকলোৰে মংগল দৃষ্টি প্ৰদান কৰক মহাভাগৱতৰ শ্ৰৱণ আৰু কীৰ্তনে আপোনালোকৰ মংগলময় কৰক আপোনালোকৰ বা আমাৰ এই সাংসাৰিক জীৱনৰ যিটো জ্বালা যন্ত্ৰণা আমি ইয়াৰ পৰা অকণমান হ'লেও পৰিত্ৰাণ পাব পাৰোঁ হওক যেনেকুৱাকৈ আমাৰ এটি কথা আছে পুনি গুচাই ডুব মৰাটো সহজ নহয় বিশেষত এই গাৰ্হস্থ্য ধৰ্মটো আচলতে একদম সৰু পুনি জাত যিটো আপোনাৰ কোনো কাৰণত আপুনি ইয়াক নাইকিয়া কৰিব নোৱাৰে কিন্তু আমি ইয়াৰ মাজতে অকণমান কৃষ্ণৰ শ্ৰৱণ আৰু কীৰ্তনৰ জৰিয়তে অকণমান আত্মাক আমি আনন্দ দিব লাগিব অৰ্থাৎ অকণমান এই ডাঙৰ পুখুৰীটোত বা খালটোত সৰু সৰু পুনিৰ মাজতে আপুনি অকণমান থাপৰ মাৰি দিয়ক দি অকণমান ফাক ওলাব আৰু ফাকতে আপুনি এতিয়া ডুব মাৰক তদ্ৰুপ আমাক 10 মিনিট হওক 5 মিনিট হওক বা 1 মিনিটে হওক অকণমান এই কৃষ্ণৰ শ্ৰৱণ কীৰ্তনে আমাক আত্মাত খুব অনুভূতি প্ৰদান কৰিব তাৰ কামনাৰে আমি আজি এই অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছোঁ কৃষ্ণ 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 ভীষ্মৰয় অৱস্থা দেখি হলুতক মুখে ও কাছতে বাচন্ত পাঞ্চো ভাই মহাদুখে কুন্তি সত্যৱতী আদি ও কান্দে নাৰীগণে ৰাম কান্দে নাৰীগণে দেখিয়া ভীষ্মৰ মৰ্ম চৰি গৈলাম নে আৰু লোতকে চঞ্চলয় আখি হয়াতি অনুৰাগে বুলিলা হবাকো ভীষ্ম বাইক মহাভাগে ৰাম আমি কথাখিনি কালি অকণমান অৱগত কৰিছোঁ প্ৰেমময় কৃষ্ণ বাসুদেৱ কুন্তীৰ প্ৰেম ভক্তিত সপ্ৰেম ভক্তিত
তুষ্ট হৈ তেওঁ আকৌ ঘূৰি গ'ল। গৈ তেওঁ পৰম বৈষ্ণৱ ভীষ্মৰ ওচৰলৈকে যুধিষ্ঠিৰক লৈ গ'ল আৰু ভীষ্মৰ মুখেৰে সৎবাণী শান্তি বাণী দিয়াৰ প্ৰয়াস কৰি কি কৰিলে, পাঞ্চ ভাইৰ লগতে সত্যৱতী, কুন্তী আদি সকলোৱে য'ত মহাভাগৱত ভীষ্ম সৰসজ্জাত পৰি আছে তালৈকে গ'ল আৰু গৈ আটাইখিনি আগুৰি ধৰিলে আৰু ভীষ্মৰ অৱস্থাটো দেখা পাই সকলোৱে কান্দিব ধৰিলে আৰু সৰ্বশেষত ভীষ্মৰ কি হৈছে, চকুৰ পৰা লতক বাগৰি গৈছে আৰু ধুনীয়াকৈ কথাখিনি এতিয়া ভীষ্মই একাদিক্ৰমে কথাবিলাক ক'ব। আৰাম ও পৰম ধাৰ্মিক পাছো কৃষ্ণ তহমুখ, ইহি মহাকষ্ট তোমা হবু পাইলা দুখ ৰাম। হামাব কুন্তি তোমা দেখে গৰুষে দওঁ, ও পাণ্ডুৰ মৰণে দুখ পাইলাই অবিছে দৰাম। এহি পাঁচ পুত লৈয়া কৰিলা বিদেশ, দুষ্ট ধৃতৰাষ্ট্ৰে নেদিলে ককোন ক্লেশ, জানো নাই ইটো দুখ লিখিত তোমাৰ, অকালে ঘটাইলে কয়ানি ই খবৰ নিকাৰ। এতিয়া মহাভাগৱত ভীষ্মই প্ৰথমতে কুন্তীক কৈছি যে মা, কুন্তী মাই, তোমাৰ দুখ আচলতে ক'ব ভাষা নাই আৰু এটি মোৰ দুখ থাকিলে কৃষ্ণ যাৰ সখা, কৃষ্ণ যাৰ পৰম ইষ্টদেৱ, সেই ভকতৰো ইমান দুখ দুৰ্গতি হ'ল, এই কথাটোৱে মোক অকণমান মনত দুখ দি আছে বুলি ভীষ্মই কথাখিনি অৱগত কৰিছে। আৰাম ঈশ্বৰ কালে শেহৰ জগতৰে আয়ু, সংসাৰত ভ্ৰমময় মেঘ কজে নবায়ু ৰাম। ধন জন জীৱন তিলক হুৱে চন, অকালকত কিবে হেন নাহিয়ে পূজন। সেই মহাভাগৱত ভীষ্মই কৈছে যে কালে আমাৰ সকলো কৰ্ম নিৰ্ধাৰণ কৰে আৰু কৈছে যে ঈশ্বৰৰ ওচৰত, কালৰ ওচৰত আমি জীৱবিলাক নতশীল। সেইকাৰণে কালে অৰ্থাৎ সময়ে কাকো ৰেহাই নিদিয়ে। আমি এই সকলোখিনি কথা সকলোৱে গম পাওঁ। আৰাম আয়াতি অঘটন কুঘটাৱে কালে আনি, পৰম আচাৰ্য ইখে শুনা দুয়ো প্ৰাণী, জৈত ধৰ্ম ৰাজা গদা পানী বিকুদৰ, ধনঞ্জয় যথাত গান্ধিব ধনুৰ ধৰ, পৰম সুহৃদ কৃষ্ণ জৈত সভাসদ, ও দেখিয়া আচাৰ্য কিনো তথাতে আব দহয়ে ৰাম। কৈছে ভীষ্মই কৈছে
আচলতে ভীষ্ম মহাভাগৱত ভীষ্মই কথাখিনি আমাৰ সমাজলৈকে যুধিষ্ঠিৰক অনুকৰণ কৰি অৱগত কৰিছে যে চাওক, যুধিষ্ঠিৰ ধৰ্মৰ ৰজা, যিজন ব্যক্তিয়ে নেকি এদিনো মিছা কথা কোৱা নাই, সদায় সৎ পথত চলিছে আৰু বিৰকুদৰৰ নিচিনা গদা যুদ্ধত পাৰ্গত, ধনঞ্জয়ৰ নিচিনা ধনুৰ্ধৰ আৰু জগত কল্যাণকাৰী পূৰ্ণব্ৰহ্ম কৃষ্ণ যাৰ সখা, সেই সকল ব্যক্তিৰে এই দুৰ্দশা, এই অৱস্থা। গতিকে আমাৰ নিচিনা ক্ষুদ্ৰ প্ৰাণী, আমি এডাল চুলিক 10 লক্ষ 20 লক্ষ ভাগ কৰিলে যিখিনি হ'ব, তাতকৈও আমি ক্ষুদ্ৰতম বুলি কৈছে। গতিকে আমি অকণমান দুখ পোৱাটো একো ডাঙৰ কথা নহয়। এইটো ভাগৱতে কৈছে, ও ধৰ্মিষ্ঠ বলিষ্ঠ ধনুধৰ কিছু নুই, যে নকৰে বিচৰে হাঁহিকে হবে হুই। ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ্ধৰ চব বাদ দিয়ক, ঈশ্বৰে কৰাটো হৈ যাব। আচলতে তেখেতেই হৈছে সকলো আদিমূল। আৰাম ঈশ্বৰৰ চেষ্টা জানে কমন মহতে, ব্ৰহ্মাৰো মোহ যায় যাক বিচাৰণ তে ৰাম ৰাম। এই চিনাই বেলাগিলা ভীষ্মে মেলিয়াই আঙুলি, এহেঁতে ঈশ্বৰ কৃষ্ণ হৌ কালো যাক বলিয়ে ৰাম। আজটাকে ভীষ্মই সভাসদৰ ফালে চাইছে আৰু কৈছে, প্ৰথম তেখেতে আঙুলিয়াইছে ভগৱান বাসুদেৱ কৃষ্ণ, যে এখেতে হৈছে জগতৰ আদিমূল। ৰাম ও সাম্প্ৰতে বাচন্ত হুয়া দৈৱকী নন্দন, আন্তে হুই জগতৰ এই সৃষ্টি স্থিতি ৰাম। সাম্প্ৰতে শব্দৰ অৰ্থ হৈছে কি বৰ্তমান, যে বৰ্তমান তেখেত দৈৱকীৰ তনয় হিচাপে পৰিচিত, কিন্তু আচলতে তেওঁৱে হ'ল জগতৰ আদিমূল। ধুনীয়াকৈ ভগৱন্তৰ বিষয়ে ভীষ্ম মহাভাগৱতে কথাখিনি কৈছে। গোটি ব্ৰহ্মাণ্ডৰ নাথ এতে মহা হৰি, মায়াই লোকক মোহি আশা ছদ্ম কৰি। আমি ইয়াৰ আগতে এটি কথা অৱগত কৰিছিলোঁ যে প্ৰভু ভগৱন্তই বিশ্বব্ৰহ্মাণ্ড স্ৰজন কৰাৰ পাক মুহূৰ্তত দুটা বস্তু তেখেতে প্ৰথমতে স্ৰজন কৰিছিল, মায়া আৰু কাল। এতিয়া এই কথাখিনি ইয়াতে কৈছে, মায়াই লোকক মোহি আশা ছদ্ম কৰি। আচলতে তেওঁৰ মায়াই আমাক মোহিত কৰি ৰাখিছে আৰু আমি ক'ব নোৱাৰাকৈ আমাৰ দিনৰ লিপি কেনেকুৱাকৈ গৈ আছে আমি কোনেও ক'ব নোৱাৰোঁ।
আৰে অ কিনো বান্ধু পুত্ৰ তোমাৰ মহাভাগ পইলা গৃহতে হেন ও ঈশ্বৰক লাগ ৰাম ৰাম। লগে লগে এই পাণ্ডু পুত্ৰসকলক ভীষ্মই প্ৰশংসা কৰিছে, কৈছে যে তোমালোক ধন্য, তোমালোকৰ নিচিনা ভাগ্যৱন্ত আৰু দ্বিতীয়জন এই পৃথিৱীত নাই। আৰাম পাঞ্চা দ্ৰুত কৰাগত অ সাৰথিৰ ধৰ আৰে অ ৰাম সাৰথিৰ ধৰ মন্দি হুয়া বুজান্ত সামান্য যেন ৰয়ে ৰাম ৰাম। আচলতে ভকতৰ কাৰণে প্ৰভুই চব কৰে। আমি ভাগৱতৰ জৰিয়তে সকলোখিনি কথা আমি জানিবৰ কাৰণে প্ৰচেষ্টা চলাব লাগিব। জয় জগন্নাথ, জয় যজ্ঞেশ্বৰ, হৰি ওম তস্মিন তুষ্ট জগত তুষ্ট দ্বাৰকাধীশ তাৰণহাৰী অচ্যুতানন্দ গোবিন্দ ভকত বৎসল বনমালী। তোমাৰ কৃপা অবিহনে কোনো ব্যক্তিয়ে মুক্তি লাভ কৰিব নোৱাৰে। ভীষ্ম মহাভাগৱত এজন বৈষ্ণৱ, এই তেখেতৰ মুখৰ পৰাই এই বাক্যখিনি ভগৱন্তই উলিয়াব লাগিব। আৰু উলিয়াবৰ কাৰণে তেওঁ যোৱা মানুহজনক কৃষ্ণই কি কৰিলে, আকৌ ঘূৰি আহিলে, আহি সেই ভীষ্মৰ ওচৰলৈকে গ'ল আৰু ভীষ্মৰ হতুৱাই যুধিষ্ঠিৰক ধৰ্মনীতি, ৰাজনীতি, কৰ্মনীতি ইত্যাদি বহুত ধুনীয়া ধুনীয়া উপদেশ প্ৰদান কৰালে। আৰু সৰ্বশেষত যিজন যুধিষ্ঠিৰে নেকি ৰাজপাটত বহিবৰ কাৰণে স্বীকাৰ কৰা নাছিলে, যে মই কোনো কাৰণত ভগৱন্ত বাসুদেৱ কৃষ্ণই বুজোৱা স্বত্তেও, আনকি ব্যাসে বুজাইছে, ব্ৰহ্মা আদি দেৱতাসকলক কৃষ্ণই তেখেতসকলৰ পৰাও যুধিষ্ঠিৰক বিভিন্ন উপদেশ দিয়াইছে। কিন্তু যুধিষ্ঠিৰে কাৰো কথাকে তেখেতে গুৰুত্ব লোৱা নাছিল আৰু তেওঁ এটা সিদ্ধান্ত লৈছিলে যে মই কোনো কাৰণত ৰজা মই নহওঁ। কিন্তু সৰ্বশেষত শ্ৰীকৃষ্ণই কৈছে যে ধৰ্মক স্থাপনৰ কাৰণে, অধৰ্মক দূৰীকৰণৰ কাৰণে তেখেতে দৈৱকীৰ গৰ্ভত পূৰ্ণ ব্ৰহ্ম অৰ্থাৎ মনুষ্য ৰূপে আহিলে। আহি 125ত অধিক বৰ্ষ তেওঁ জীৱিত আছিলে আৰু তেখেতে মানুহক মানুহ হিচাপে কি কৰ্ম কৰিব লাগে আটাইখিনি কথা এই ভাগৱত আৰু গীতাৰ জৰিয়তে আমাক প্ৰদান কৰি গ'ল। হে কৃষ্ণ বন্ধু, কৃষ্ণ বাপসকল, আমি সকলোৰে শ্ৰীচৰণৰ প্ৰাৰ্থনা ধৰিছোঁ। ভাগৱতে কৈছে বিষ্ণু সৰ্বশ্ৰেষ্ঠ, বিষ্ণুৱে সকলো দেৱতাৰ আদিমূল। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এটি সুন্দৰ বাক্যত কৈ গৈছে যে গছৰ গুৰিত পানী দিলে শিপাকে ভিতৰ কৰি, ডাল পাতাকে ভিতৰ কৰি সকলোৱে পায়। গতিকে ভগৱান বিষ্ণু হৈছে গছৰ গুৰি। এই গুৰিত যদি আমি পানী দিওঁ তেনেহ'লে আটাইখিনিয়ে গ্ৰহণ কৰিব পাৰিব। গতিকে হে প্ৰভুসকল, কৃষ্ণক ইষ্টদেৱ হিচাপে আপোনালোকে গ্ৰহণ কৰক, কৰি এই বৈকুণ্ঠৰ যিটো পাত্ৰত আপোনালোকে খোজ পেলাওক আৰু জীৱন ধন্য কৰক। তাৰে কামনাৰে আজিলৈকে ইমানতে এৰিছোঁ। ওম
সর্বে ভবন্তু সুখিনঃ সর্বে সন্তু নিরা